56 নং বৰছলা গাঁও পঞ্চায়তৰ সভাপতি বা সভানেত্ৰী আচলতে হ'ব কোন? ফাৰহানা বেগম 2 নং ৱাৰ্ডৰ সদস্যা। সভানেত্ৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। 6জন সদস্যই আলোচনাৰ ভিত্তিত ফাৰহানা বেগমক আমি বৰছলা গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে আমাৰ যিটো উদ্দেশ্য আৰু যিটো আশা আৰু লক্ষ্য আমি ঠিৰাং কৰিছো। 6জন মানুহ সমৰ্থন ফাৰহানা বেগমক কৰিছো, সভানেত্ৰী হিচাপে আমি বিচাৰিছো। এইবাৰ কোনো দুৰ্নীতি নহয় যাতে আমি সকলোৱে একমত হৈ কাম কৰিম। 56 নং বৰছলা গাঁও পঞ্চায়তৰ সভাপতি বা সভানেত্ৰী আচলতে হ'ব কোন? এই সাধাৰণ ৰাইজৰ মাজত এটা প্ৰশ্ন উত্থাপন হৈছে বা এই বিষয়টো বহু চৰ্চিত হৈ আছে যে আচলতে বৰছলা গাঁও পঞ্চায়তৰ সভাপতি বা সভানেত্ৰী হিচাপে কোনে নিৰ্বাচিত হ'ব। এই বিষয়টো লৈ বহু মানুহে এটা কল্পনা জল্পনা আৰৰ মাজত সোমাই পৰিছে। এই বিষয়টো লৈ বহুত চৰ্চিত হৈ আছে। আচলতে বৰছলা গাঁও পঞ্চায়তৰ সভাপতি বা সভানেত্ৰী হ'ব কোন? আহক আমি এই বিষয়ৰ ওপৰত কথা পাতিম। আৰু আমাৰ লগত আছে যিসকল নিৰ্বাচিত হৈছে সদস্যসকল, তেখেতৰ মত বিনিময় আছে আৰু তেখেতৰ ভিডিঅ'ৰ আঁৰত আমি ভিডিঅ' ফুটেজৰ সহায়ত আমি দেখুৱাব বিচাৰিছো যে যিসকলে নিৰ্বাচিত হৈছে কোনে কাক কেনেকৈ সমৰ্থন কৰিছে সেই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে বুজিব পাৰিব, দেখিব পাৰিব আচলতে বিষয়টো কেনেকুৱা কোনফালে গতি কৰিছে। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান অৱস্থাত আমি দেখিব পাৰিছো যে ফাৰহানা বেগম 2 নং ৱাৰ্ডৰ পৰা সদস্য হিচাপে তেখেতে নৱনিৰ্বাচিত হৈছে। তেখেতক 5টা ৱাৰ্ডৰ পৰা তেখেতক সমৰ্থন কৰিছে। এতিয়া যদি 5জনে তেখেতক সমৰ্থন কৰিছে, তেখেতক লৈ 6জন, এতিয়া তেখেতে সভানেত্ৰী হিচাপে তেখেতক বিবেচিত হৈছে বা নিৰ্বাচিত হৈছে। এই বিষয়টো বহুতে নাজানে আৰু বহুতে এই বিষয়ৰ ওপৰত চৰ্চিত হৈ আছে। কিন্তু সভাপতি বা সভানেত্ৰী হিচাপে কেইবাজনেও আপত্তি কৰিছে যে মোৰ লাগে তেনেকুৱা আৱাজ এটা আহিছে। সকলোৱে গম পাইছে কোনে কাক কেনেভাৱে বিচাৰি আছে বা এই বিষয়টো ৰাইজৰ মাজত কিন্তু এই বাতৰিটো বিয়পি পৰিছে। এতিয়া আমি বৰ্তমান 2-3 দিনৰ ভিতৰত এনেকুৱা এটা পৰিৱেশ দেখিব পাৰিছো, যিটো পৰিৱেশ চাই আপোনালোকে হয়তো নিউজ বাতৰি পাইছে। সেই বিষয়টো যদি আপোনালোকে দেখিছে তেনেহ'লে বুজিব পাৰিব, আৰু যিসকলে দেখা নাই এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে বুজিব পাৰিব। অকল সদস্যসকলে নিৰ্বাচিত হৈছে এই ফাৰহানা বেগমক সকলোৱে ছাপোৰ্ট বা সমৰ্থন কৰিছে। এতিয়া আমি স্পষ্ট ভাষাত ক'ব পাৰিও যে ফাৰহানা বেগম বৰছলা গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত বা বিবেচিত হৈ পৰিছে। আৰু কোনোবাই কৈ আছে যে এইটো কথা একেবাৰে ভুৱা যদি হৈছে তেনেহ'লে আপোনাসকল নৱনিৰ্বাচিত হৈ বৰছলা গাঁও পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ পৰা 5 নং ৱাৰ্ডৰ পৰা 8 নং ৱাৰ্ডৰ পৰা যিসকল নিৰ্বাচিত হৈছে সেইসকলৰ মন্তব্যবোৰ আপোনালোকে শুনক, তাৰপিছত আমি কথা পাতি আছো। আমি আলোচনা যেতিয়া কৰোঁ তেতিয়া আমি 8জন আছিলো। তো ইতিমধ্যে আমাৰ পৰা 2জন নাইকিয়া হৈছে আৰু এজন এতিয়া আমাৰ লগত মানে গোপন সূত্ৰে আলাপ আলোচনা কৰি আছে। তো আমাৰ ধৰি লওক ইতিমধ্যে 6জন হৈছে বুলি আমি, আৰু এজন আজি নাহিলেও কালি 2 দিনত আমাৰ মাজত আপোনালোকে চাব ফকাচ হৈ যাব। তো সেই 6জন হলেতো আমি 100% বুলিয়ে ক'ব পাৰোঁ যে আমি সভানেত্ৰী হিচাপে ফাৰহানা বেগমক হেৰি পঞ্চায়তৰ দায়িত্বভাৰ দিব পাৰিম। যেহেতু ৰাইজে এইবাৰ আমাক এটা ৱাৰ্ড সদস্যই হোক লাগে, সৰুকে প্ৰতিনিধি হলেও হোক আমাক ৰাইজে বনাইছে। গতিকে আমাৰ আশা আৰু উদ্দেশ্য যাতে ইয়াত যাতে কোনো টকা পইচাৰ খেল নহয়, ইয়াত যাতে কোনোবা মেম্বাৰ বেচা কিনাত নাযায়। আমি স্ব ইচ্ছাই যিহেতু আমি বা মই এমৰাজুল এনেকে আমি সভাপতিৰ প্ৰাৰ্থিত্ব বা সভাপতি হিচাপে আমিও উপযুক্ত আছিলো, তথাপিও যাতে ইয়াত টকাৰ এটা গেম হোৱাৰ কাৰণে আমি কি কৰিছো, স্ব ইচ্ছাই আমি ফাৰহানা বেগমক আমি সমৰ্থন কৰিছো যাতে বৰছলা পঞ্চায়তখন যাতে দুৰ্নীতিমুক্ত হয়। ইয়াত হয়তো আপোনালোকে তেখেতৰ মন্তব্যবোৰ শুনিব পাৰিছে যে তেখেতৰ লগত কেইজন সদস্যসকল সমৰ্থন এই ফাৰহানা বেগমক সমৰ্থন কৰিছে আপোনালোকে স্পষ্ট ভাষাত বুজিব পাৰিছে। কিন্তু তেখেতৰ মুখৰ ভাষ্য অনুযায়ী আপোনালোকে অনুমান কৰিব পাৰিছে বা বুজিব পাৰিছে যে আচলতে বৰছলা গাঁও পঞ্চায়তৰ সভাপতি বা সভানেত্ৰী হিচাপে কোনে
নিৰ্বাচিত হ'ব বা যিটো আলাপ আলোচনা তেখেতৰ মাজত চলি আছে, এটা ডাঙৰ বিষয় ইয়াৰ মাজত সোমাই পৰিছে। আমি প্ৰথমৰ পৰা এটা বস্তু দেখিব পাৰিছো যে দুটা গোট হৈছে সদস্য বা সদস্যসকলৰ, যিসকল মেম্বাৰ জয়ী হৈছে, যে এফালে 5টা আৰু জনৰ 5টা, 5জনকৈ এটা গোট ওলাইছে। দুটা গোটতে আমি দেখিব পাৰিছো যে 5জন। কিন্তু তেখেতৰ ভাষ্য অনুযায়ী আজি বুজিব পাৰিছো যে তেখেতৰ লগত প্ৰায় 6জন মান হৈ গৈছে, আৰু 6জন যদি ফাৰহানা বেগমক সমৰ্থন কৰে, নিশ্চিতভাৱে এই আগন্তুক পঞ্চায়তৰ সভানেত্ৰী হিচাপে তেখেতে বহিব পাৰিব। আৰু বৰছলা পঞ্চায়তৰ সাধাৰণ মানুহবিলাকেও কিন্তু এই কথাটো কোনোবাই মানিব পৰা নাই। কি আৰু একাংশ মানুহ আছে ফাৰহানা বেগম যিসকল সদস্য বা সদস্যসকলে সমৰ্থন কৰিছে, একাংশ মানুহ তেখেতক সমৰ্থন বা মানি ল'ব পৰা নাই। কিয় পৰা নাই? তেখেতে হয়তো বিৰোধী হৈ আছে, সেইবাবে তেখেতে মানি ল'ব পৰা নাই। আৰু বেলেগ ফালে যদি আমি দেখা পাওঁ যে 5জন তেখেতৰ হৈ আছে, তেখেতৰ 5জনৰ ফালে এজন নিশ্চিতভাৱে আহিব বুলি যিটো বাতৰি ওলাইছে, সেই বাতৰি যদি সত্য হয়, ফাৰহানা বেগম নিশ্চিতভাৱে বৰছলা গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হ'ব। তেখেতে মুখ্যমন্ত্ৰী কোৱা অনুযায়ী 1 আগষ্টৰ পৰা পঞ্চায়তৰ কাম হাতত ল'ব পাৰিব। কোনোবাই কৈ আছে যে ফাৰহানা বেগম সভানেত্ৰী হিচাপে হ'ব নোৱাৰে, আন কোনোবাই হ'ব। সেইটো হ'ব পৰৱৰ্তী লক্ষণীয়, যে কোনফালে ৱাৰ্ড মেম্বাৰবোৰ বা সদস্যসকল যাৰ ফালে বেছিকে গোট হৈ থাকিব, তেখেতে সভাপতি বা সভানেত্ৰী হিচাপে থাকিব। ইয়াৰ আঁৰত যিটো ৰাজনীতিত সোমাই পৰিছে, সেই ৰাজনীতিটো চৰ্চা হৈ থাকিব। আৰু চৰকাৰৰ ফালৰ পৰা যিটো সময়সীমা বান্ধি দিছে, হয় সেই সময়সীমাৰ ভিতৰত হয়তো তেখেতে এটা সিদ্ধান্ত ল'বই লাগিব। আৰু কোন হ'ব পৰৱৰ্তী সভাপতি বা সভানেত্ৰী বৰছলা গাঁও পঞ্চায়তৰ, সেইটো হ'ব লক্ষণীয়। আৰু আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমত হয়তো যিসকলে 6জনৰ স্পষ্ট ভাষাত তেখেতে উদাহৰণ হিচাপে বা দেখাই দিছে, আৰু যিসকলে দেখাব পৰা নাই, তেখেতে কিন্তু এতিয়াও ছ'চিয়েল মাধ্যমত তেখেতে মুখ খোলা নাই। আৰু যিসকল ছ'চিয়েল মিডিয়াত মুখ খুলিছে বা স্পষ্ট ভাষাত তেখেতে দেখাই দিছে, 6জন মেম্বাৰ হিচাপে তেখেতে ফাৰহানা বেগমক সমৰ্থন কৰিছে। আৰু 6জন যদি বৰছলা গাঁও পঞ্চায়তৰ বিভিন্ন অৰ্ডাৰ পৰা 6জন যদি ফাৰহানা বেগমক সমৰ্থন কৰে, নিশ্চিতভাৱে ফাৰহানা বেগম 2 নং ৱাৰ্ডৰ পৰা নিৰ্বাচিত হৈছে। তেখেতে বৰছলা গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে তেখেতে দায়িত্বত আহিব। ধন্যবাদ।